বিশ্বনাথত নিৰ্মাণৰত ভাৰতবৰ্ষৰ প্ৰথমটো গাড়ীৰ ফিটনেছ চেণ্টাৰ পৰিদৰ্শন অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী যোগেন মোহনৰ। আধুনিক প্ৰযুক্তিৰে হ'ব লগা গাড়ীৰ ফিটনেছ চেণ্টাৰটি পৰিদৰ্শন কৰি বিভিন্ন দিশৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে 1 এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই চেণ্টাৰটো। সমগ্ৰ দেশৰ ভিতৰত এইটোৱে প্ৰথমটো আধুনিক প্ৰযুক্তিৰ গাড়ীৰ ফিটনেছ চেণ্টাৰ মুকলি হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। এই ফিটনেছ চেণ্টাৰটি মুকলি হোৱাৰ লগে লগে গাড়ীৰ ফিটনেছৰ বাবে পূৰ্বৰ দৰে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ যাব নালাগিব আৰু এদিনতেই বহুকেইখন বাহন কম সময়তেই ফিটনেছ পৰীক্ষা সম্পন্ন হ'ব, যাৰ ফলত সাধাৰণ ৰাইজ উপকৃত হ'ব। ইফালে এই উন্নত প্ৰযুক্তিৰ ফলত গাড়ীৰ দুৰ্ঘটনা আৰু পৰিৱেশ প্ৰদূষণৰ পৰিমাণো হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে পৰিবহণ যুটীয়া আয়ুক্ত ৰুবুল তালুকদাৰ। অকল বিশ্বনাথৰ বুলিয়ে নহয়, অসমৰ কাৰণে এটা খুব ভাল খবৰ। আমি গাড়ী ফিটনেছৰ কাৰণে এক অট'মেটিক টেষ্টিং চেণ্টাৰ খুব আধুনিক প্ৰযুক্তিৰে ভাৰতবৰ্ষৰ প্ৰথম, যিটো ভাৰতবৰ্ষত প্ৰথম হ'ব। ইয়াত অহা 1 এপ্ৰিল তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি ইয়াতে উদ্বোধন কৰিব। আৰু এই চেণ্টাৰটোৰ কি পৰ্যায়ত আছে তাৰে আজি পৰিদৰ্শন কৰিবৰ কাৰণে মই ইয়াত নিজে উপস্থিত হ'লোঁ। মোৰ লগত আমাৰ STC ডাইৰেক্টৰ চিন্ময় ফুকন ডাঙৰীয়া আছে আৰু প্লাছ যিটো কোম্পানী ৱৰ্ল্ড ফেমাছ এটা কোম্পানী প্লাছ তেওঁলোকৰ তেখেতে ডাইৰেক্টৰ অফিচিয়েল আছে। গতিকে মই এইটো দেখিছোঁ যে ইয়াতে আমি খুব কম সময়ত আমি গাড়ী টেষ্টিং কৰি যিটো আজিকালি আধুনিক প্ৰযুক্তিৰ যিটো পূৰ্বতে আমাৰ MVI অফিচ বা DTO অফিচত গৈ টেষ্টিং মেনুৱেলি টেষ্টিং কৰি সেইবিলাকৰ দিন গ'ল। এতিয়া অট'মেটিক টেষ্টিঙৰ দিন আহিল, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যিহেতু দিন, আৰু আমি খুব 15-20 মিনিটত এখন গাড়ী টেষ্টিং কৰি দিব পৰা হ'ব। আৰু সেইকাৰণে দিনটোত আমি বহুখিনি গাড়ী এনেকৈ আমি ইয়াত টেষ্টিং কৰি উলিয়াই দিব পৰা হ'ব, যাতে মানুহৰ সময়টো লাঘৱ হ'ব। আৰু এইটোৱে মই ভাবিছোঁ ৰাজ্যখন পলিউশ্যন কণ্ট্ৰল আৰু এক্সিডেণ্ট দুইটা দিশত এটা ৰোধ কৰিব যথেষ্টখিনি। আজি এক্সিডেণ্ট কমোৱা হওক বা পলিউশ্যন ফ্ৰী এই টেষ্টিং চেণ্টাৰটো। গতিকে এনেধৰণে অসমত এই কোম্পানী প্লাছে প্ৰায় STCৰ লগত অসম গভৰ্ণমেণ্টৰ এগ্ৰিমেণ্ট হৈছে 5টা তেওঁলোকে কৰিব এইটো অপেনিং। আৰু বাকীকেইটা যেনেকৈ যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া সেইকেইটাও প্ৰায় 60-70% কাম শেষ হৈ গৈছে। সেইখিনিও খুব সোনকালে এমাহৰ ভিতৰত সেইখিনিও অপেনিং কৰিম। কিন্তু প্ৰথম 1 এপ্ৰিল তাৰিখে ইয়াতে ৰাইজৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী নিজে আহি ইয়াতে এইটো উদ্বোধন কৰিব। প্ৰথমটো হয়, এইটো অসমতে নহয়, ভাৰতবৰ্ষৰ প্ৰথম এনেকুৱা ধৰণৰ কোম্পানীয়ে এনেকুৱা আধুনিক টেকন'লজিৰে নিৰ্মাণ কৰাটো ৰাজ্যখনত নৰ্থ ইষ্ট ইণ্ডিয়া এইটো ফাৰ্ষ্ট হ'ব আমাৰ এনেকুৱা ধৰণৰ। তেওঁলোকে ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত ব্ৰিটেইন ক'ত তেওঁলোকে বহুতখিনি কৰিছে, কিন্তু ইণ্ডিয়াত নাই কৰা, ইণ্ডিয়াত প্ৰথম। গতিকে এইটোৱে আমাৰ গাড়ী পৰিবহণ বিভাগটোক জ্বলাই তুলিব। আৰু আমি ভাবিছোঁ যে ৰাইজৰ এইখিনি যথেষ্ট সুবিধা হ'ব। ইয়াতে ব্যৱসায়িক বাহনবিলাক আমি যদি ইয়াতে টেষ্টিং কৰিবৰ কাৰণে 2-3 দিন আগত অপেক্ষা কৰিবলগীয়া টাইম ল'বলগীয়া হয়, কাৰণ এইবিলাকে বহুত টাইম লয়। এতিয়া ইয়াতে একেদিনাই আমি 30-40খন গাড়ী আমি ইয়াতে ফিটনেছটো দিব পৰা হ'ব। গতিকে তাৰপিছত আমাৰ বিভাগে বাকীখিনি কাম ইয়াতে যাব। এনেধৰণে আমাৰ বিভাগটো হৈছে। আৰু ট্ৰেকো আমাৰ হৈছে বহুত ঠাইত। আৰু এইবাৰ এটা বাজেটত এটা ঘোষণাও হৈছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী কেবিনেটত পাছ কৰিছে। আমি প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিত এটা ড্ৰাইভিং স্কুল হ'ব, জিলাখনত এটা ট্ৰেক হ'ব, যাতে টেষ্ট কৰিব পৰা হয়। আৰু এনেধৰণে আমাৰ এই টেষ্টিং চেণ্টাৰবিলাকো আমি ইতিমধ্যে যি 5টা এটা ৰঙিয়াত চলি আছে। এইটো বেলেগ এখেতলোকৰ নহয়, এখেতলোকতো এইটো ফাৰ্ষ্ট হ'ব। আৰু 4টা আছে তেখেতলোকৰ। গতিকে এইকেইটা যদি হৈ যায়, মই ভাবোঁ অসমত যান বাহন বিভাগ হওক বা আমাৰ পৰিবহণ বিভাগৰ নতুন দিন আহিব, নতুন ভাল দিন আহিব। আৰু আমাৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব। আমাৰ কথা হ'লে ৰাইজে সময় বচাব লাগে আৰু ভাল কোৱালিটিৰ ৰিজাল্ট লাগে। কোৱালিটিৰ ৰিজাল্ট দিব, ইয়াতে কোনো কম্পিউটাৰে দিব, ইয়াত কোনো মেনুৱেলি কথা নাথাকে। গতিকে আগতে বহুত অভিযোগ আহে, ঘৰত বহিয়ে এইবিলাক ফিটনেছ দিয়ে, অফিচত বহিয়ে এনেকুৱা ধৰণৰ কথাবিলাক অভিযোগ থাকে, যাৰ ফলত নেকি এক্সিডেণ্ট হয়, পলিউশ্যন হয়, বেয়া গাড়ীকো ভালকৈ দি দিয়ে। সেইবিলাক ৰোধ হৈ যাব। এতিয়া সেইবিলাক নহয়। আৰু সেইকাৰণে আমি সকলো এনেকুৱা টেষ্টিং চেণ্টাৰত আনিলে একদম শুদ্ধ ৰিজাল্ট দিব আৰু ভাল এটা পৰিৱেশ ৰচনা হ'ব, আৰু আমাৰ যি অভিযোগ নাইকিয়া হ'ব, আৰু ৰাইজৰ যথেষ্ট সুবিধা হ'ব। ব্যক্তিগত বাহনো ইয়াত কৰোৱা হ'ব নেকি? আমি ব্যক্তিগত বাহনটো জানে আপোনাৰ 15 বছৰলৈকে এতিয়াতো
আমাৰ 15 বছৰ পাছত তেওঁলোকে আনিব পাৰিব। ব্যক্তিগত বাহন আমি 15 বছৰলৈকে আমি এতিয়া তেওঁলোকৰ টেক্স লোৱা হৈ যায় গভৰ্ণমেণ্টৰ, তাৰ পাছত 15 বছৰ পাছত তেওঁলোকে চেকিং কৰিব লাগিব। ৰিনুৱেল যেতিয়া হ'ব 15 পাছত সেই 15 ইয়াৰ্ছৰ পাছত ৰিনুৱেল হ'ব। কিন্তু এই আমাৰ যিখিনি আমাৰ ব্যৱসায়িক বাহনবিলাক আমাৰ ইয়াত যথেষ্ট এইখিনিয়ে আমাৰ ডেইলি চলি থাকে। ব্যক্তিগত বাহন কোনোবাই এদিন চলায়, এসপ্তাহ নচলায়ো, বা ক'ৰবাত বজাৰ ক'ৰবাত বিয়া হ'লেহে মানুহে ব্যক্তিগত বাহনবিলাক চলায়। কিন্তু ব্যৱসায়িক বাহনবিলাকৰ ক্ষেত্ৰত আমি খুব সাৱধান হৈছোঁ। সেইকাৰণে আমাৰ ৰাস্তাত আমাৰ চেকিঙো কমি যাব, তেতিয়া এইবিলাক তেওঁলোকে ইয়াৰ পৰা ফিটনেছবোৰ ধুনীয়াকৈ লৈ যাব। গতিকে মই ভাবোঁ এই বিশ্বনাথৰ এই 1 তাৰিখৰ এপ্ৰিলৰ 1 তাৰিখৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত সভাখন হ'ব, আপোনালোকে আহিব। আৰু আমি আজি যিটো দেখিছোঁ খুব কম 15-20 মিনিটৰ ভিতৰত এখন গাড়ী যেতিয়া আমাৰ টেষ্টিং হৈ যাব, কম্পিউটাৰ শুদ্ধ ৰিজাল্ট দিব, আৰু আমাৰ বেছি সময় ৰ'বও নালাগে ইয়াত। আমাৰ গ্ৰাহকসকলো তেওঁলোকে আহি এফালে বহিব, ৰেষ্ট ল'ব, ধুনীয়াকৈ চাহ খাব আৰু গাড়ীখন লৈ গুচি যাব পাৰিব। তেনেকুৱা ধৰণৰ এটা খুব সুন্দৰ সুযোগ। গতিকে সকলোৱে এইখিনি ক্ষেত্ৰত ৰাইজৰ যোগেদি, আপোনালোকৰ যোগেদি সকলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।